Hello everyone, welcome to Fusion Learning. আমি লাষ্ট ক্লাছলৈকে ইয়াৰলৈকে ডিছকাছ কৰিছিলোঁ লাষ্ট ক্লাছত। চ' এই লেকচাৰটোত আমি নিউটনছ থাৰ্ড ল কথা ডিছকাছ কৰিম। চ' নিউটন থাৰ্ড ল কি বস্তুনো? নিউটনছ থাৰ্ড ল এই লটো প্ৰব্লেম চলভিং কৰিবলৈ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰব্লেম চল্ভ কৰিবলৈ এই লটোৱে আমাক বহুত হেল্প কৰে। ঠিক আছে, চ' আমি কিছুমান চিটুৱেশ্যন এনেকুৱা আহে য'ত নিউটন ছেকেণ্ড ল আমি এপ্লাই কৰি আনচাৰ উলিয়াব লাগিব, কিন্তু নিউটন থাৰ্ড ল হেল্প লৈ কোনটো ফ'ৰ্চ কেনেকৈ কি ধৰণে লাগি আছে সেই কথাখিনি আমি গম পাব লাগিব। এতিয়া নিউটন থাৰ্ড ল কি হেনো? একো নহয়, এভৰি একশ্যন হেজ ইটছ বা হেজ এ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। প্ৰতিটো একশ্যনৰে ইকুৱেল আৰু অপজিট ৰিয়েকশ্যন থাকে। ছাপ'জ এইটো এটা পাৰ্টিকুলাৰ বডি, ই আন এটা বডিত গৈ এটা ফ'ৰ্চ এপ্লাই কৰিলে, এই বডিটোৱে এইটো বডিৰ নাম এ, এই বডিটোৰ নাম বি, এই বডিয়ে যদি বি বডিৰ ওপৰত এফ অফ ফ'ৰ্চ এপ্লাই কৰিছে, তেনেহ'লে বি বডিয়ে এ বডিৰ ওপৰত এফ অফ বি ফ'ৰ্চ এপ্লাই কৰিবই। আৰু দুইটা কি হ'ব? ইকুৱেল আৰু অপজিট হ'ব। মানে এফ অফ এ ইকুৱেল টু মাইনাছ অফ এফ অফ বি, বা এফ অফ বি ইজ ইকুৱেল টু মাইনাছ অফ এফ অফ এ। এইটোৱে হ'ল নিউটন থাৰ্ড ল। So Newton's law referred to a particle and related the forces acting on the particle to its mass and to its acceleration. Newton's law কিটাই কি কৰে? এটা পাৰ্টিকুলাৰ ওপৰত যি ফ'ৰ্চ লাগি থাকিব, যেনেকুৱা যি ফ'ৰ্চ লাগি থাকিব, সেই ফ'ৰ্চটো আৰু পাৰ্টিকুলটোৰ মাছ আৰু পাৰ্টিকুলটোৰ এচিলাৰেশ্যনৰ লগত আমাৰ বহুত ধুনীয়া এটা ৰিলেশ্যন উলিয়াই দিয়ে। But before you writing any equation from Newton's law, you should be careful about which particle you are considering. So, আমি Newton's law কিবা এটা question বা কিবা এটা problemত Newton's law equation এটা apply কৰা বা লিখা আগত আমি ভালদৰে গম পাব লাগিব যে কোনটো particular ওপৰত আমি observe কৰি আছো, কোনটো particular ওপৰত আমি equation খিনি লিখি আছো। The laws are applicable to an extended body too, which is nothing but collection of large number of particles. So Newton's law kita যদি collection of large number of particles থাকে, suppose এইটো এটা body আৰু এটা body ইয়াত আছে আৰু এটা body ইয়াত এনেকৈ লাগি আছে, collection of large number of bodies, ইয়াতো Newton's law apply হয়। Follow the steps given below in writing the equations. So আমি যেতিয়া Newton's law equation খিনি আমি কৰবাত লিখিম, মানে simple ক'বলৈ গ'লে Newton's second law ইকুৱেশ্যনটো আমি এপ্লাই কৰোঁ। F is equal to ma, force equal to mass into acceleration, এইটো এপ্লাই কৰোঁ। চ' তাৰ কাৰণে আমি কিছুমান ষ্টেপ বা বস্তু চাবলগীয়া হয়, এইবোৰ ষ্টেপ বাই ষ্টেপ মই এক্সপ্লেইন কৰিছোঁ। চ' ষ্টেপ 1, বাই দ্য ৱে, যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিয়া, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লোৱা, আৰু এই চেপ্টাৰটোৰ আগৰ ভিডিঅ'কেইটা যদি চোৱা নাই, চাই ল'বা। ফাৰ্ষ্ট চিলেক্ট দ্য বডি। এতিয়া পাৰ্টিকুলাৰ এইটো বডিৰ ওপৰতে কাম কৰিম নে, এইটো বডিতে কাম কৰিম নে, এইটো বডিৰ ওপৰতে কাম কৰিম মানে ষ্টাডি কৰিম। একচুৱেলি কাম মানে মই এইটো বুজাইছোঁ যে ষ্টাডি কৰিম। চ' সেই বডিটো আমি ফিক্স কৰি ল'ব লাগিব। The first step is to decide the body on which the laws of motion are to be applied. So কোনটো পাৰ্টিকুলাৰ বডিৰ ওপৰত মই ছাপ'জ দুটা তিনিটা বডি এনেকৈ আছে, এটি লাগ খাই আছে, কিবা ধৰণে লাগ খাই আছে, যিটো কিবা কিবি কাৰণত লাগ খাই থাকিব পাৰে। চ' কোনটো বডিৰ ওপৰত মই নিউটনছ ল এপ্লাই কৰিম, সেই বডিটো প্ৰথম চিলেক্ট কৰি ল'ব লাগিব। ঠিক আছে, দ্য বডি মে বি ছিংগল পাৰ্টিকল হ'ব পাৰে, এন এক্সটেণ্ডেড বডি লাইক এ ব্লক, কিবা ব্লক এটা হ'ব পাৰে, ছিংগল পাৰ্টিকল এটা হ'ব পাৰে, ব্লক এটা হ'ব পাৰে, কমা এ কম্বিনেশ্যন অফ টু ব্লকছ, ওৱান কেপ্ট অভাৰ আনাডাৰ, এটা ব্লক ওপৰত আন এটা ব্লক এনেকৈ থাকিব পাৰে, অৰ কানেক্টেড বাই ষ্ট্ৰিং, বা এটা ব্লক এনেকৈ আছিলে, এডাল ষ্ট্ৰিঙেদি এনেকৈ এপ্লাই লাগি আছে যেনিবা। ছাপ'জ এই চিটুৱেশ্যনটোৰ কথা কৈ আছোঁ। কোনটো বডিৰ ওপৰত আমি নিউটনছ ল এপ্লাই কৰিছোঁ, আমি সেই বডিটো প্ৰথম চিলেক্ট কৰি ল'ব লাগিব। ইয়াতো ছিংগল পাৰ্টিকল এটাই আছে, ইয়াত অকল এইটো বডিৰ ওপৰতে এপ্লাই কৰিম। ইয়াত ছাপ'জ এইটোতো কৰিব পাৰোঁ, ইয়াতোতো কৰিব পাৰোঁ, ইয়াত এইটোতো কৰিব পাৰোঁ,
আৰু এইটোতো কৰিব পাৰোঁ কিন্তু ছিংগলকৈ আমি এপ্লাই কৰিব লাগিব কিন্তু এটা চিটুৱেশ্যন আছে কণ্ডিশ্যন এটা আছে যে কণ্ডিশ্যনটো কি হয় দ্য কণ্ডিশ্যন ইজ ডেট অল পাৰ্টছ অফ দ্য বডি অৰ ছিষ্টেম মাষ্ট হেভ ছেইম এক্সিলাৰেশ্যন এই বডিটো বা এই ছিষ্টেমটোৰ যিমানখিনি পাৰ্টছ আছে এই ষ্ট্ৰিং পাতেই হওক এইটো বডিয়ে হওক সকলোৰে এক্সিলাৰেশ্যন কি হ'ব লাগিব ছেইম হ'ব লাগিব ক্লিয়াৰ Now identify the forces. Once the system is decided, suppose মই এইটো চিষ্টেমৰ ওপৰতে কাম কৰিম ঠিক আছে চিষ্টেমটো ডিচাইড কৰি ল'লোঁ লিষ্ট ডাউন অল দ্য ফৰ্চেছ এক্টিং অন দ্য চিষ্টেম ডিউ টু অল দ্য অবজেক্টছ ইন দ্য এনভাইৰমেণ্ট চাচ এছ ইনক্লাইন প্লেনছ ষ্ট্ৰিং স্প্ৰিংছ এক্সেট্ৰা এই পাৰ্টিকুলাৰ বডিটোত যি ফৰ্চ লাগি থাকিব এনভাইৰমেণ্টৰ কাৰণে বা তাৰ চাৰাউণ্ডিঙৰ কাৰণে ছাপ'জ এই বডিটো মই ইনক্লাইন প্লেন এখনত ৰাখি দিছোঁ চ' ইনক্লাইন প্লেনখনৰ কাৰণে কিবা এটা ফ'ৰ্চ লাগিব পাৰে ইয়াত মই ষ্ট্ৰিং এপাত লগাই থৈ দিছোঁ এইপিনে কিবা এটা ওলমাই থৈ দিছোঁ তাৰ কাৰণে কিবা এটা ফ'ৰ্চ লাগিব পাৰে বা ইয়াত মই স্প্ৰিং এপাত লগাই থৈ দিছোঁ চ' বহুত কিছুমান ফ'ৰ্চ ইয়াত মানে ফ'ৰ্চে ইয়াত এক্ট কৰি থাকিব পাৰে চ' গোটেইকেইটা ফ'ৰ্চ আমি লিষ্ট ডাউন কৰি ল'ব লাগে মানে আমি পেপাৰত লিষ্ট ডাউন কৰিব নালাগে মনত কি ফ'ৰ্চ লাগি আছে ঠিক আছে However, any force applied on the system applied by the system should not be included in the list. কিন্তু এই ফ'ৰ্চ এই বডিটোৱে যদি কাৰোবাৰ ওপৰত কিবা এটা ফ'ৰ্চ দিছে সেইটো ফ'ৰ্চ আমি নাচাওঁ মানে সেইটো ফ'ৰ্চ আমি ইগন'ৰ কৰিম যাৰ ওপৰত দিছে তাৰ লগত আমি খেলটো খেলিম ইয়াৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈছে এই পাৰ্টিকুলাৰ বডিটোৰ ওপৰত কি ফ'ৰ্চ এপ্লাই হৈছে সেইখিনিয়ে আমি ষ্টাডি কৰিম And most important things, you should be clear about the nature and direction of this force. যিকেইটা ফ'ৰ্চ লাগি আছে ফ'ৰ্চকেইটাৰ নেচাৰ ডাইৰেকশ্যন এইবোৰ চব আমাক ক্লিয়াৰ হৈ ল'ব লাগিব ঠিক আছে মেক এ ফ্ৰী বডি ডায়েগ্ৰাম তাৰপিছত আমি এটা ফ্ৰী বডি ডায়েগ্ৰাম আঁকিব লাগিব ঠিক আছে মেক এ ছেপাৰেট ডায়েগ্ৰাম ৰিপ্ৰেজেণ্টিং দ্য বডি বাই এ পইণ্ট এণ্ড ড্ৰ ভেক্টৰ্ছ ৰিপ্ৰেজেণ্ট দ্য ফ'ৰ্চেছ এক্টিং অন দ্য বডি আমি পাৰ্টিকুলাৰ বডি এটা এক ছেকেণ্ড হা এইয়া ৰাবাৰডাল হেৰাই থাকিলে হেৰাই যায় কেতিয়াবা ষ্ট্ৰক পাৰ্টিকুলাৰ বডি এটা যদি আছে ইয়াত কিবা কিবি ফ'ৰ্চ লাগি আছে হা চৰি পাৰ্টিকুলাৰ বডি এটা আছে ইয়াত কিবা কিবি পাৰ্টিকুলাৰ বডি এটা আছে তাত কিবা কিবি ফ'ৰ্চ লাগি আছে ঠিক আছে এই এনেকৈ তলত এনেকৈ কাৰোবাৰ ওপৰত আছে আমি কি কৰিম ফ্ৰী বডি ডায়েগ্ৰামটো আমি এটা ডায়েগ্ৰাম ড্ৰ কৰিম য'ত এই পাৰ্টিকুলাৰ বডিটো মই এটা পইণ্ট এটা হিচাপে কনচিডাৰ কৰিম আৰু পইণ্টটোত কি ফ'ৰ্চ লাগি আছে কেনি লাগি আছে কি কৰি হৈ আছে আমি গোটেই ফ'ৰ্চকেইটা ড্ৰ কৰি ল'ম সেইটোকে কয় ফ্ৰী বডি ডায়েগ্ৰাম উইথ দিছ পইণ্ট এজ এ কমন অৰিজিন মানে গোটেইকেইটা ফ'ৰ্চ তাত লাগি আছে বুলি আমি কনচিডাৰ কৰি ল'ম ঠিক আছে আকৌ এবাৰ বুজাই দিছোঁ কি লিখা আছে মেক এ ছেপাৰেট ডায়েগ্ৰাম ৰিপ্ৰেজেণ্ট দ্য বডি আমাক যোনটো গিভেন ডায়েগ্ৰাম থাকিব সেই গিভেন ডায়েগ্ৰামটোত নহয় এটা ছেপাৰেট ডায়েগ্ৰাম এটা ড্ৰ কৰি ল'ম যোনটো ডায়েগ্ৰামে যোনটো বডি আমি ষ্টাডি কৰিছোঁ সেই বডিটোক ৰিপ্ৰেজেণ্ট কৰিব বাই এ পইণ্ট এটা পইণ্ট এটি ৰিপ্ৰেজেণ্ট কৰিব এণ্ড ড্ৰ ভেক্টৰ্ছ ৰিপ্ৰেজেণ্ট দ্য ফ'ৰ্চেছ এক্টিং অন দ্য বডি উইথ দিছ পইণ্ট সেই বডিটোৰ ওপৰত যি ফ'ৰ্চ লাগি আছে আমি পইণ্টটোৰ ওপৰত সেইকেইটা ফ'ৰ্চ লগাই দিম ডাইৰেকশ্যন আমি ছেইম ৰাখিম ঠিক আছে This is called a free body diagram of a body. এইটোকে কি বুলি কোৱা হয় ফ্ৰী বডি ডায়েগ্ৰাম চিম্পল ক্লিয়াৰ ছাপ'জ ইয়াত দিছে এই ডায়েগ্ৰামটো যদি চাওঁ আমি ডায়েগ্ৰামটোত এইটো এটা প্লেটফৰ্ম হয় এখন প্লেটফৰ্ম এই প্লেটফৰ্মৰ ৱেইটটো দিয়া আছে 50 kg ৱেইট নহয় চৰি মাছ তাৰ ওপৰত মানুহ এটা ৰখি আছে 100 kg তাৰ মাছ মানুহটোৱে এডাল ৰছী ধৰি আছে ৰছীডাল কি কৰিছে আমাক লিখা থাকিব বাৰু কি কৰিছে একজেক্টলি গম নাই পোৱা এতিয়ালৈকে দেই এই ডায়েগ্ৰামটো এতিয়া চাই থাকোঁতে একজেক্টলি গম নাই পোৱা ৰছীডাল এটা পুলিত লাগি আছে পুলিত লাগি আকৌ সেই প্লেটফৰ্মটোতে লাগ খাই আছে প্লেটফৰ্মটো ওপৰলৈ গৈ আছে এচিলেশ্যন কিমান দিয়া আছে মোৰ হিচাপততো 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ দিয়া আছে 5 যিহেতু আছে 5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ চ' ওপৰলৈ গৈছে এতিয়া মানুহটো তললৈ টানিছে হয়নে
হয়তো তাৰ ৱেটটোৰ কাৰণে কিবা এটা কাৰণে আহিছে আৰু ঠিক আছে এতিয়া look look at the adjoining free body diagrams for the platform and the man ইয়াত free body diagram দিয়া আছে প্লেটফৰ্ম আৰু মেনৰ যদিও ইয়াত পইণ্ট হিচাপে নাই দিয়া ডায়াগ্ৰামটো ড্ৰ কৰি দিছে চ' আমি যদি ড্ৰ কৰোঁ এনেকৈ পইণ্টাৰ হিচাপে লৈ ল'লেই হ'ল চ' এইটো এটা ৰাফ ডায়াগ্ৰাম মানে ফ্ৰী বডি ডায়াগ্ৰামটো নোট ডেট দ্য ফ'ৰ্চ এপ্লাইড বাই দ্য মেন অন দ্য ৰোপ হেজ নট বিন ইনক্লুডেড ইন দ্য FBD আমি এই মানটোৱে ৰছীপাতত কিমান ফ'ৰ্চ দিছে আমাৰ এই ফ্ৰী বডি ডায়াগ্ৰামত আমি ড্ৰ কৰা নাই once you get enough practice you will able to identify and draw forces in the main diagram itself instead of making a separate one যেতিয়া লাহে লাহে আমাৰ প্ৰেক্টিছ কৰি গৈ থাকিব আমি ইয়াতে গোটেই ফ'ৰ্চকেইটা এনেকৈ ড্ৰ কৰি দিব পাৰিম এতিয়া ইয়াত কি হৈছে কাহিনীটো ইয়াত কি হৈছে প্ৰথম কথা এই প্লেটফৰ্মখনৰ ফ্ৰী বডি ডায়াগ্ৰাম ড্ৰ কৰিছোঁ হা এইটো মই এক্সপ্লেইন কৰি দিছোঁ ইয়াত ড্ৰ কৰা আছে এই প্লেটফৰ্মখনত কি লাগি আছে প্ৰথম কথা প্লেটফৰ্মখনৰ তলপিনে ৱেটটো লাগি আছে এইটোক কৈছে WP এই মানুহটো যে ৰখি আছে তাৰ কাৰণে কণ্টেক্ট ফ'ৰ্চ এটা লাগিছে R ৰিয়েকশ্যন বুলি কোৱা হয় যিকোনোটো নৰ্মেল ৰিয়েকশ্যন বা নৰ্মেল ফ'ৰ্চ বা কণ্টেক্ট ফ'ৰ্চ যিকোনো দিয়া হয় এই ৰছীপাতৰ ওপৰলৈ টেনশ্যন এটা লাগি আছে এইটোক কৈছে TB ঠিক আছে এতিয়া মানুহটোৰ ক্ষেত্ৰত যদি চাওঁ মানুহটোৰ কি হৈছে মানুহটোৰ ৱেট এটা থাকিব WM এই মানুহটোৱে প্লেটফৰ্মত থকাৰ কাৰণে এপিনেও নৰ্মেল এটা থাকিব নৰ্মেল ৰিয়েকশ্যন R আৰু ৰছীপাতৰ কাৰণে এটা টেনশ্যন থাকিব T ক্লিয়াৰ চ' এইটোৱে ফ্ৰী বডি ডায়াগ্ৰাম কিন্তু আমি লাহে লাহে প্ৰেক্টিছ কৰি থাকিলে আমাৰ ভালদৰে বস্তুবোৰ ছল্ভ হৈ বা আমি মানে হাত আহিব ঠিক আছে যি কৈছোঁ জাষ্ট ব্ৰেইনত ভৰাই যোৱা লাহে লাহে চব ক্লিয়াৰ হ'ব ঠিক আছে অলপ কনফিউজিং হয় আৰু ফিজিক্স এনেকুৱা এটা বস্তু হয় যোন এতিয়া এই থিয়ৰিটো যোনটো আমি পঢ়ি আছোঁ যেতিয়া আমি থিয়ৰিটো ভালদৰে এপ্লাই নকৰোঁ তেতিয়ালৈকে আমি থিয়ৰিটো ইনকমপ্লিটকৈ বুজা হয় বুলি ধৰা হয় Step 4 select axis and write equation when the body is in equilibrium then choose the axis in such a manner that maximum number of force lie along the axis আমি যোনডাল এক্সিছ কনচিডাৰ কৰিম আমি এনেকুৱাডাল এক্সিছ কনচিডাৰ কৰিব লাগিব যোনডাল এক্সিছত মেক্সিমাম নাম্বাৰ অফ ফ'ৰ্চ লাগি থাকে আৰু মই চবকে ছাজেষ্ট কৰোঁ যে দুডালেই এক্সিছ ল'ব লাগে এডাল এক্স এক্সিছ এডাল ৱাই এক্সিছ এই দুডাল এক্সিছতে আমি গোটেই ছল্ভ কৰিম আমি এক্স আৰু ৱাই এক্সিছতে আমি নহয় চবেই ছল্ভ কৰে এনেকুৱা নহয় বেলেগ এক্সিছডাল ল'লে ছল্ভ নহ'ব বেলেগ এক্সিছডাল ল'লেও ছল্ভ হ'ব কিন্তু এক্স আৰু ৱাইত ছল্ভ কৰিবলৈ চবতকৈ ইজি হয় If the body is moving with some acceleration, then first find out the direction of real acceleration and choose the axis. One in the real acceleration direction and other is perpendicular it. যদি particular body to কিবা এটা acceleration গৈ আছে যদি particular body to কিবা এটা acceleration গৈ আছে suppose এই acceleration তেতিয়াহ'লে আমি এডাল axis টো এডাল ল'মেই যোনপিনে acceleration গৈ আছে মানে acceleration হৈ আছে আৰু একডাল axis কিনডাল ল'ম যোনডাল axis এই acceleration-ৰ axis-ডালৰ perpendicular হ'ব তাৰপিছত কি কৰিম নিউটন ছেকেণ্ড ল F = ma য'ত যেনেকৈ যি এপ্লাই হয় আমি এপ্লাই কৰি গৈ থাকিম ৰাইট দ্য ইকুৱেশ্যনছ একৰ্ডিং টু দ্য নিউটন ছেকেণ্ড ল F net = ma ইন দ্য কৰস্পণ্ডিং এক্সিছ যোনডাল এক্সিছক আমি কনচিডাৰ কৰিম সেইডাল এক্সিছৰ পিনে F = ma এপ্লাই কৰি আমি ইকুৱেশ্যনখিনি লিখিম য'ত যেনেকৈ যি দৰকাৰ হ'ব এতিয়া এপ্লিকেশ্যনছ অফ নিউটন ছেকেণ্ড ল মোশ্যন অফ এ ব্লক অন এ হৰাইজেণ্টেল স্মুথ ছাৰ্ফেচ এখন হৰাইজেণ্টেল স্মুথ ছাৰ্ফেচ আছে এখন তাত এটা ব্লক ৰাখি থোৱা হৈছে যাৰ নেকি মাছ M আৰু তাত এটা ফ'ৰ্চ এপ্লাই কৰা হৈছে F যাৰ কাৰণে তাত এটা এচিলেশ্যন প্ৰডিউচ হৈছে A কেছ 1 when subjected to a horizontal pull যেতিয়া এই পাৰ্টিকুলাৰ বডিটো এটা এপিনে হৰাইজেণ্টেলি পুল টানি লৈ যোৱা হয় ঠিক আছে দ্য ডিষ্ট্ৰিবিউশ্যন অফ ফ'ৰ্চেছ অন দ্য বডি আৰ শ্ব'ন ইয়াত ফ'ৰ্চেছৰ ডিষ্ট্ৰিবিউশ্যন কিটা দেখা হৈছে যিহেতু পাৰ্টিকুলাৰ বডিটো এখন ছাৰ্ফেচত ৰখা হৈছে যিহেতু বডিটো এখন ছাৰ্ফেচত ৰখা হৈছে এই ছাৰ্ফেচখন এই ছাৰ্ফেচখন ৰখা হৈছে ডেফিনেটলি ওপৰলৈ এটা নৰ্মেল ৰিয়েকশ্যন থাকিব আৰু এই বডিটোৰ যিহেতু মাছ আছে M ডেফিনেটলি তললৈ তাৰ ৱেইটটো থাকিব এইপিনে ফ'ৰ্চ দিয়া হৈছে F আৰু এচিলেশ্যনৰ ডাইৰেকশ্যনটো ফ'ৰ্চৰ ডাইৰেকশ্যনতে থাকিব
এজ দেয়াৰ ইজ ন' মোশ্যন এলং ভাৰ্টিকেল ডাইৰেকশ্যন যিহেতু ভাৰ্টিকেলি একো মোশ্যন হোৱা নাই তললৈ অহা নাই কাৰণ এই প্লেটফৰ্মখনৰ ওপৰতে আছে চ' এই ফ'ৰ্চটো আৰ আৰু এম জি কি হ'ব ইকুৱেল হ'ব আৰ ইকুৱেল টু এম জি এতিয়া মই মোবাইলটো যে ওপৰলৈ এনেকৈ যে দাঙি আছোঁ ইয়াত ৰখি আছে কাৰণ মই যোনটো ফ'ৰ্চ তললৈ দিছোঁ আৰু ওপৰলৈ মই যোনটো ফ'ৰ্চ ওপৰলৈ দিছোঁ আৰু তললৈ যোনটো ফ'ৰ্চ লাগি আছে দুইটা ইকুৱেল হয় সেইকাৰণে ই সেইটো জেগাতে ৰখি আছে সেইটোকে কয় ইকুইলিব্ৰিয়াম বুলি কয় হেন্স আৰ ইকুৱেল টু এম জি আৰু হৰাইজেণ্টেল মোশ্যন যিহেতু হৰাইজেণ্টেল মোশ্যন হৈছে চ' এফ ইকুৱেল টু কি হ'ব এম এ এইটো নিউটন ছেকেণ্ড ল' পৰা আহি গৈছে বা এটা এচিলেৰেশ্যন এ ইকুৱেল টু এফ বাই এম 2 number case when subjected to a pull acting at an angle to the horizontal suppose যোনটো আমাৰ ডায়াগ্ৰামত দিয়া আছে ইয়াৰ ওপৰত এটা মাছ লাগি আছে এম এবাৰ ফ'ৰ্চটো এনেকৈ দিয়া আছে মানে এই হৰাইজেণ্টেলৰ লগত এটা এংগল বনাই আছে যাৰ নাম দিছে থিটা কি হ'ব নাও এফ হেজ টু ৰিজল্ভ ইনটু টু কম্পনেণ্টছ এফ কছ থিটা এলং দ্য হৰাইজেণ্টেল এণ্ড এফ চাইন থিটা এলং দ্য ভাৰ্টিকেল এই এফটোৰ এই ফ'ৰ্চটোৰ দুটা কম্পনেণ্টত আমি ভাঙি দিব লাগিব হৰাইজেণ্টেলৰ পিনে কি থাকিব এফ কছ থিটা আৰু ভাৰ্টিকেলৰ পিনে কি থাকিব এফ চাইন থিটা যাৰ লগত এংগল বনাই যোনডালৰ লগত এংগল বনাই সেইপিনে সদায় কছ থিটাত লাগে আৰু তাৰ পাৰ্পেণ্ডিকুলাৰ যোনটো হ'ব সেইপিনে কি থাকিব সদায় চাইন থিটা থাকিব ঠিক আছে এতিয়া মাছটোত আছে তললৈ কি থাকিব এম জি ওপৰলৈ কি থাকিব আৰ নৰ্মেল ইকুৱেশ্যন থাকিবই থাকিব দুখন ছাৰ্ফেচ যদি কণ্টেক্টত আছে নৰ্মেল ইকুৱেশ্যন এক্সিষ্ট কৰিবই কৰিব এতিয়া এইবাৰ আৰ ইকুৱেল টু এম জি হ'ব নি এইবাৰ মই যদি ভাৰ্টিকেল ডাইৰেকশ্যনৰ ফ'ৰ্চকেইটা চাওঁ এক্সিছডাল লৈ লৈছোঁ এইবাৰ ভাৰ্টিকেল এক্সিছডাল লৈছোঁ ওপৰ পিনে কি ফ'ৰ্চ আছে আৰ লাগি আছে আৰু কি লাগি আছে এফ চাইন থিটা তললৈ কি লাগি আছে এটাই লাগি আছে এম জি ক্লিয়াৰ চ' ফৰ ন' মোশ্যন এলং দ্য ভাৰ্টিকেল ডাইৰেকশ্যন যিহেতু ভাৰ্টিকেল ডাইৰেকশ্যনত একো মোশ্যন নাই হোৱা চ' কি হ'ব আৰ প্লাছ এফ চাইন থিটা ইজুকেল টু এম জি ওপৰলৈ যি ফ'ৰ্চ লাগি আছে তললৈ সেইটোৱে ফ'ৰ্চ লাগি থাকিব সেইকাৰণে মোশ্যন নাই হোৱা বা আমি এনেকৈ লিখিব পাৰোঁ আৰ ইকুৱেল টু এম জি মাইনাছ এফ চাইন থিটা ক্লিয়াৰ উই হেভ আৰ প্লাছ এফ চাইন থিটা ইকুৱেল টু এম জি অৰ আৰ ইকুৱেল টু এম জি মাইনাছ এফ চাইন থিটা আৰু ইয়াৰ পৰা আমি কি গম পাইছোঁ যে এইটো কণ্ডিশ্যনত আৰ ইজ নট ইকুৱেল টু এম জি আৰ এম জি লগত ইকুৱেল নহয় ক্লিয়াৰ এতিয়া ফৰ হৰাইজেণ্টেল মোশ্যন এইপিনে এচিলেৰেশ্যন হৈছে ছাপ'জ এই এচিলেৰেশ্যনত যদি গৈ আছে লেফ্ট ছাইডেতো একো ফ'ৰ্চ নাই অকল ৰাইট ছাইডে ফ'ৰ্চ আছে কোনটো ফ'ৰ্চ আছে ৰাইট ছাইডে এফ কছ থিটা এই এফ কছ থিটাটো কাৰ লগত ইকুৱেল হ'ব নিউটন ছেকেণ্ড লৰ মতে এফ কছ থিটা কাৰণ লেফ্ট ছাইডে একো ফ'ৰ্চেই নাই এইটো ছাইডে ইকুৱেল টু এম এ এই এচিলেৰেশ্যনত গৈ আছে এইপিনে হৰাইজেণ্টেল ফ'ৰ্চ এইটো হয় চ' আমাৰ এফ কছ থিটা ইকুৱেল টু কিমান পাম এম এ ত' ইয়াৰ পৰা আমি এইটো লিখিব পাৰোঁ যে এ ইকুৱেল টু এফ কছ থিটা বাই এম আমি যিমান পাৰোঁ এচিলেৰেশ্যনটো যদি উলিয়াই লওঁ আমাৰ মেক্সিমাম কুৱেশ্যন ছল্ভ কৰাত সুবিধা হ'ব ফৰ হৰাইজেণ্টেল মোশ্যন এফ কছ থিটা ইকুৱেল টু এম এ ইকুৱেল টু এফ কছ থিটা বাই এম ক্লিয়াৰ আই হোপ বুজি পোৱা গৈছে অলপ চলপ লাহে লাহে হ'ব লাহে লাহে ধৈৰ্য লাগিব ধৈৰ্য একে কোপে নহয় না যেতিয়া ঘৰত মায়ে ভাত উলিয়াই দিয়ে মানে কাঁহীখন লৈ ডাইৰেক্ট এনেকৈ আকৌ খাই দিয়া হয় নি একেলগে গোটেইবাৰে দাইলে ভাতে মাছে মাংসই যি দিছে ভৰাই দিয়া হয় নহয় আমি লাহে 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 খাই 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 শেষ কৰোঁ ন চ' আমাৰ পঢ়াটোও তেনেকুৱা হয় আমি অকণমান অকণমান বস্তু লৈ 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 আমি লাষ্টত গৈ গোটেই কনচেপ্টখিনি আমি গেইন কৰি লওঁ কোনোবাই যদি তেনেকৈ খায় বেলেগ কথা আৰু বোলে ভাতৰ কাঁহীখন মাকে দিছে এনেকৈ ধৰি লৈছে মুখখন মেলিছে গাপকৈ খাই দিছে তেনেকুৱাতো নহয় ন কেছ 3 when the block is subjected to a push acting at an angle theta to the horizontal downward এইবাৰ তললৈ ঠেলিছে ফ'ৰ্চটো ইয়াৰ আগৰ ফ'ৰ্চটো কেনেকৈ দিছিলে এনেকৈ দিছিলে ন
এইটো পাৰ্টিকুলাৰ বডি আছিলে যাৰ মাছ এম ফ'ৰ্চটো এনেকৈ দিছিলে এইবাৰ আমি ফ'ৰ্চটো কেনেকৈ দিব এইভাগে দিব হৰাইজণ্টেলৰ লগত এটা এংগল বনাই দিব থিটা এতিয়া কেছটো কি হ'ব এই বস্তুটো যদি চাওঁ ওপৰলৈতো ৰিয়েকশ্যন থাকিবই অবভিয়াছলি ছাৰ্ফেচ এখনত আছে স্মুথ হৰাইজণ্টেল ছাৰ্ফেচ তললৈতো লাগি থাকিব এম জি লাগি থাকিবই ওপৰলৈ আৰ লাগি থাকিবই আৰু এইটো যদি ফ'ৰ্চ এফ হয় এইপিনে কি থাকিব এফ কছ থিটা আৰু তাৰ পাৰ্পেণ্ডিকুলাৰলৈ কি থাকিব এইপিনে এফ চাইন থিটা এচিলেশ্যন কোনপিনে হৈছে এইটো চাইডে হৈছে এচিলেশ্যন চিটুৱেশ্যনটো আমি ইমাজিন কৰি লৈছোঁ অবভিয়াছলি এচিলেশ্যন এইপিনেই হ'ব আমি যিকোনো এটা বস্তু ওপৰত যদি এনেকৈ ঠেলং সি আগলৈ যাব ন এতিয়া হ'ব নি এতিয়া ডাউনৱাৰ্ড ফ'ৰ্চ কি আছে ডাউনৱাৰ্ড ফ'ৰ্চ কি আছে এটা হ'ল এফ চাইন থিটা আৰু এটা কি লাগি আছে এম জি আপৱাৰ্ড ফ'ৰ্চ কি আছে আৰ পাৰ্টিকুলাৰ বস্তুটো ৰখি আছে না জেগাত মানে ওপৰতল কৰি থকা নাই না নাই যদি কি হ'ব আৰ ইকুৱেল টু এম জি প্লাছ এফ চাইন থিটা ক্লিয়াৰ এতিয়া হৰাইজণ্টেল ফ'ৰ্চ কি লাগি আছে এটাই লাগি আছে কি এইটো এফ কছ থিটা যাৰ কাৰণে কি এচিলেশ্যন হৈছে এ এচিলেশ্যন কাৰ হৈছে এই পাৰ্টিকুলাৰ বডিটো যাৰ মাছ কিমান আছিলে এম চ' এফ কছ থিটা ইজ ইকুৱেল টু এম ই simple so the downward force of this in this case r equal to mg plus f sin theta ইয়াতো আমি r আৰু mg ইকুৱেল নহয় দেখিছানে আৰু r এবাৰ ক'ত mgতকৈ ডাঙৰ হয় এবাৰ r not equal to mg আৰু r greater than mg আৰু for horizontal motion f cos theta equal to ma by a equal to f cos theta by m clear I hope clear হৈছে তোমালোকৰ এটা মোশন অফ বডিজ ইন কণ্টেক্ট যদি কণ্টেক্টত থাকে লাগি থাকে গাত চ' ইয়াত দেখাইছে টু বডি ছিষ্টেম দুটা বডি আছে এটা এইটো বডি আনটা এইটো বডি চ' দুটা বডি লাগি আছে এটাৰ নাম দিছে এ আনটোৰ নাম হৈছে বি এ বডিটোত ফ'ৰ্চ লাগি আছে এফ প্ৰথম বডিটোতে লাগিছে ফ'ৰ্চ ঠিক আছে লেট দ্য ফ'ৰ্চ এফ বি এপ্লাইড অন মাছ ওৱান ইয়াৰ মাছ M1 মাছ M1 ইয়াৰ মাছ M2 কিন্তু দুইটা যে কণ্টেক্টত আছে সেই কণ্টেক্টত থকাৰ কাৰণে কি হ'ব ইহঁতৰ কণ্টেক্ট ফ'ৰ্চ এটা এক্সিষ্ট কৰিব ক্লিয়াৰ যিহেতু ইয়াত ভাৰ্টিকেল ফ'ৰ্চ একো লাগি থকা নাই চ' ফ্ৰী বডি ডায়েগ্ৰামত ভাৰ্টিকেল ফ'ৰ্চ ডু নট কজ ম'শ্যন হেন্স দে হেভ নট বিন শ্ব'ন ইন দ্য ডায়েগ্ৰাম চ' ভাৰ্টিকেলি একো ম'শ্যন নকৰে চ' আমি তাক ফ্ৰী বডি ডায়েগ্ৰামত অঁকা নাই ঠিক আছে ইকুৱেলে হ'ব এতিয়া এনেকৈ আছিলে ডায়েগ্ৰামটো ইয়াৰ মাছ M1 ইয়াৰ মাছ M2 ইয়াত এটা ফ'ৰ্চ লাগিছে F চিম্পল আৰু যাৰ কাৰণে গোটেই বডিটো একেটা এচিলেশ্যনতে গৈ আছে চ' এচিলেশ্যন কিমান পাম এ ইকুৱেল টু F ডিভাইডেড বাই M1 প্লাছ M2 একেটা এচিলেশ্যনতে যাব ন দুটা বস্তু যদি মই গাত লগাই থৈছোঁ দুইটাই বেলেগ বেলেগ ফ'ৰ্চ ফিল কৰিব পাৰে কিন্তু মই যদি দুটা বস্তু যদি গাত লগাই থৈছোঁ এটাক যদি ঠেলুং ন দুইটা বস্তুৱে একেটা এচিলেশ্যনতে মুভ হ'ব এতিয়া আহি গ'ল ইয়াত কথাটো এফ পাই গ'লোঁ এতিয়া লাগে মোক কণ্টেক্ট ফ'ৰ্চ আমি ইয়াৰ আগত ডিছকাছ কৰিছিলোঁ কণ্টেক্ট ফ'ৰ্চ এফ ইজ ইকুৱেল টু M2 by M1 plus N2 into F ঠিক আছে here F is known as force of contact এটা suppose প্ৰথম মই এই M1 বডিটো ড্ৰ কৰিছোঁ এইটো মাছ M1 ইয়াত কি কি ফ'ৰ্চ লাগি আছে এটা হৈছে কেপিটেল F আৰু এটা কণ্টেক্ট ফ'ৰ্চ লাগিছে যাক স্মল f কোনোবাই যি R দিব বিচাৰা দিব পৰা হ'ল আৰু এইটো হ'ল মাছ M1 আৰু এইটো যদি মাছ M2 হয় ইয়াত কি ফ'ৰ্চ লাগি আছে অকল ইয়াৰ গাত এই কণ্টেক্ট ফ'ৰ্চে লাগি আছে F
ইয়াত একো লাগি থকা নাই মই যদি আগৰ ডায়াগ্ৰামটো মই দেখাওঁ এই বডিটোত দুটা ফ'ৰ্চ লাগি আছে দেখিছা না এটা হ'ল এফ যোনটো মই এপ্লাই কৰিম আৰু এটা হ'ল এইপিনৰ পৰা যোনটো এ ছাৰ্ফেচখনৰ কাৰণে বা বি বডিৰ ছাৰ্ফেচখনৰ কাৰণে যোনটো কণ্টেক্ট ফ'ৰ্চ এ বডিত লাগিছে সেইটো ফ'ৰ্চ আৰু মই বি বডিত কি ফ'ৰ্চ লাগি আছে এটাই ফ'ৰ্চ লাগি আছে কি লাগি আছে এফ ক্লিয়াৰ এতিয়া acceleration of the system can be found simply by a ফৰ্মুলাটো ইউজ কৰি আমি acceleration উলিয়াব পাৰোঁ a equal to force divided by total mass এইটো যোনটো applied force divided by total mass if force F be applied on M2 the acceleration will remain the same but the force of contact will be different যদি মই ফ'ৰ্চটো এই পিনৰ পৰা লগালোহেঁতেন এই পিনে নহয় তেতিয়া এচিলাৰেশ্যনটো অবভিয়াছলি ডাইৰেকশ্যনটো চেঞ্জ হ'লহেঁতেন কিন্তু এচিলাৰেশ্যনটো একে থাকিলেহেঁতেন কিন্তু কণ্টেক্ট ফ'ৰ্চটো চেঞ্জ হৈ গ'লহেঁতেন কি হ'লহেঁতেন কণ্টেক্ট ফ'ৰ্চটো এফ ডাছ ইকুৱেল টু M1F যাৰ ওপৰত লাগিছে যোনটো মাছৰ ওপৰত লাগিছে সেই মাছটো ডিভাইডেড বাই M1 প্লাছ M2 ইনটু F ডিভাইডেড বাই M1 প্লাছ M2 আগতে কি আছিলে যেতিয়া এইপিনৰ পৰা ফ'ৰ্চটো দিছিলোঁ কণ্টেক্ট ফ'ৰ্চটোৰ ফৰ্মুলাটো কি আছিলে M2 F ডিভাইডেড বাই M1 প্লাছ M2 I hope clear. So, এইকেইটা ফ'ৰ্চ আমি মানে মনত ৰাখিবলগীয়া হা এইকেইটা মনত ৰাখিবা এনেকুৱা নহয় যে এইকেইটা মনত ৰাখিলে ছল্ভ কৰিব পাৰি কিন্তু মনত ৰাখিলে কুৱেশ্যন ছল্ভ কৰাত ইজি হয় এতিয়া কাহিনী বেলেগ হৈ গ'ল Find the contact force between 3 kg and 2 kg block as shown in figure. এবাৰ contact force উলিয়াব লাগে দুই পিনে দিছে ফ'ৰ্চ কি কৰিম নেট ফ'ৰ্চ উলিয়াই ল'ম একো প্ৰব্লেম নাই চ' দুটা বডি এটা বডিৰ নাম A আনটো বডিৰ নাম B A বডিৰ মাছ আছিলে 3 kg আৰু 2 বডিৰ মাছ আছে 2 kg মানে B বডিৰ মাছ B ওপৰত যোনটো ফ'ৰ্চ লাগিছে সেইটো হ'ল 25 নিউটন আৰু A ওপৰত যোনটো ফ'ৰ্চ লাগিছে সেই ফ'ৰ্চটো হৈছে 100 নিউটন আৰু কিহত আছে এখন হৰাইজেণ্টেল ফ্ৰিকশ্যনলেছ ছাৰ্ফেচ বুলি ক'ব পাৰি এখন হৰাইজেণ্টেল ফ্ৰিকশ্যনলেছ ছাৰ্ফেচত বা স্মুথ ছাৰ্ফেচত বডি দুটা ৰখা হৈছে চ' আমাৰ এতিয়ালৈকে ফ্ৰিকশ্যন অহা নাই দেখিছানে ফ্ৰিকশ্যন আহিলে আকৌ খেল বেলেগ হৈ যাব কনচিডাৰিং both blocks as a system to find a common acceleration আমি প্ৰথম acceleration উলিয়াবই লাগিব চ' acceleration উলিয়াবৰ কাৰণে কি কৰিলোঁ দুইটা মই এটা ব্লক বুলি কনচিডাৰ কৰি ল'লোঁ এটাই বস্তু তেতিয়াহ'লে টোটেল মাছ কিমান হ'ব 5 kg হ'ল আৰু তেতিয়াহ'লে নেট ফ'ৰ্চ কিমান লাগি থাকিব এইপিনৰ পৰা গৈছে F1 এইপিনৰ পৰা গৈছে F2 উল্টা হৈছেনে চ' মাইনাছ কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰি দিম চ' F নট ইকুৱেল টু কিমান F1 মাইনাছ F2 100 মাইনাছ 25 ইকুৱেল টু 75 নিউটন চ' কমন এচিলেশ্যন কিমান হ'ব F নেট বাই টোটেল মাছ 75 বাই 5 15 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ চ' আমাৰ এনেকুৱা বডিটো এনেকুৱা বনিব আমাৰ ডায়েগ্ৰামটো 75 নিউটন এইপিনে দিছে এই এচিলেশ্যন এইপিনে গুচি গৈছে ঠিক আছে তো ফাইন কণ্টেক্ট ফ'ৰ্চ এতিয়া কণ্টেক্ট ফ'ৰ্চটো আমি উলিয়াম কাৰ ওপৰত উলিয়াম কোনে ফ'ৰ্চটো দিব বেছিকৈ কোনে ফ'ৰ্চটো দিব এই বডিৰ ওপৰতে ফ'ৰ্চটো পৰিলেগৈ গৈ এইপিনৰ পৰাহে গ'ল ফ'ৰ্চটো এইপিনে ইয়াতোতো মাইনাছ হৈ গ'ল এই পাৰ্টটো চ' কণ্টেক্ট ফ'ৰ্চ এই 2 kg ওপৰত পৰিব এইপিনৰ পৰা পৰিছে কণ্টেক্ট ফ'ৰ্চটো 2 kg ওপৰত পৰিছে ওপৰনে নৰ্মেল ৰিয়েকশ্যন থাকিব অবভিয়াছলি ন এইটো 3 kg আছিলে এইটো 2 kg আছিলে ফ'ৰ্চটো এইপিনৰ পৰা গ'ল F নেটটো এইপিনৰ পৰা গৈছে হয় ন চ' 2 kg ওপৰত পৰিব চিম্পল 2 kg আমি ডায়েগ্ৰাম এইটো 2 kg ছাপ'জ এইটো 2 kg ওপৰলেতো R ইকুৱেল টু ওপৰলে যদি R থাকে ৰিয়েকশ্যন ফ'ৰ্চ এইপিনে mg যদি থাকে তললেতো অহা নাই চ' R ইকুৱেল টু mg মানে চৰি হা R ইকুৱেল টু mg মানে মাছটো 2 আছিলে 2g হৈ গ'ল 2g টো কি হয় এচিলেশ্যন ডিউ টু গ্ৰেভিটি চ' ইয়াত এইপিনে এটা ফ'ৰ্চ লাগি আছে
25 নিউটন হল আৰু এপিনে লাগি আছে কন্টেক্ট ফোর্সটো নর্মাল ফোর্সটো হল ওপৰলৈখিনি মই কথাই নাপাতো দৰকাই নাই মোক আৰু এপিনে এ এক্সিলাৰেশনত গৈ আছে এই বডিটোৰ মাছ কিমান আছিলে 2 কেজি এটা এক্সিলারেশন এপিনে হৈছে মানে n ডাঙৰ নে 25 নিউটন ডাঙৰ n ডাঙৰ সো n - 25 নিউটন is equal to mass into acceleration ma so n - 25 নিউটন মাছ কিমান আছিলে 2 কেজি acceleration কিমান পাইছিলো আমি acceleration কিমান পাইছিলো 15 so n - 25 নিউটন তো নিলিখোঁ দেই ঠিক আছে নহলে তোমালোকে n - 25n কৰি -24n কৰি দিবা দুইটা বেলেগ বেলেগ ঠিক আছে মই তো n dash দি দিছো হা n dash equal to 30 so n dash equal to কিমান হ'ব 55 নিউটন so আমাৰ কন্টেক্ট ফোর্সটো কিমান হৈ গল 55 নিউটন ক্লিয়াৰ এটা তিনটা বডি আছে তিনটা বডি তিনটা হলে চিন্তা নাই ন কেনেকৈ আছে এখন হৰাইজন্টাল সাৰফেস এটা বডি আছে A আনটা বডি আছে B আৰু এটা বডি আছে C A বডিটোৰ মাছ m1 B বডিটোৰ মাছ m2 C বডিটোৰ মাছ m3 যদি এপিনে ফোর্স এটা এপ্লাই কৰিছো F ক্লিয়াৰ এক্সিলারেশন কেনেকৈ উলিয়াম গোটে মাছ কিটা গোটে বডিটো মানে গোটে তিনটা যে বডি আছে এটা বডি বুলি কনসিডার কৰি লম সো টোটাল মাছ কিমান হ'ব টোটাল মাছ m1 plus m2 plus m3 হ'ব নে টোটাল মাছ ইমান হ'ব সো এক্সিলারেশন ইকুয়াল টু যোনটো ফোর্স লাগি আছে নেট ফোর্স এপিনে এটাই আছে m1 plus m2 plus m3 আৰু ইয়াত যোনটো কি লাগিছে কন্টেক্ট ফোর্স লাগিছে বি বডিটোত ঠিক আছে বি বডিটোত যোনটো কন্টেক্ট ফোর্স লাগিছে হা মন ৰাখিবা বি বডিটোত যোনটো কন্টেক্ট ফোর্স লাগিছে তাক নাম দিছো F1 কিমান হ'ব ওপৰত ঠিক কাৰণ ইয়াৰ পাছত দুটা বডি আছে ন বি আৰু সি দুটা আছে সো m1 plus m2 into F divided by m1 plus m2 plus m3 clear মানে এই ফোর্সটোৰ এটা পার্ট গৈ ইয়াত লাগিবগে আৰু ইয়াৰ ওপৰত কিমান লাগিব m3 ওপৰত মানে C বডিটোৰ ওপৰত কন্টেক্ট ফোর্স মই যে ইয়াক যদি মই কালাৰটো চেঞ্জ কৰি লওঁ অকণ ভাল হ'ব ন ইয়াক যদি কন্টেক্ট ফোর্সটো F1 বুলি কৈছো এপিনে কন্টেক্ট ফোর্স যদি F2 বুলি কৈছো তেলে F2 ইকুয়াল কিমান হ'ব m3 যোনটো বডিৰ ওপৰত লাগিছে ডিভাইডেড বাই m1 plus m2 plus m3 into F simple clear so ইয়াত দেখাইছে A বডিটোৰ ওপৰত কি লাগি আছে A বডিটোৰ ওপৰত এটো দেই সাবৰে মই কিছো A বডিটোৰ ওপৰত কি লাগি আছে এপিনে ফোর্স লাগি আছে আৰু এই কন্টেক্ট ফোর্সটো এপিনেও থাকিব না অকল এটা ডাইৰেকশন নাথাকে না ফোর্স অকলে এক্সিস্টে নকৰে ফোর্স অকলে এক্সিস্টে নকৰে এটা অকল এই ফোর্সটো কেনেকৈ থাকি আহিলে তেহলে অকলে আৰু যোনে দিছে তাক আৰু উল্টাকে ফোর্সটা লাগিছে ঠিক আছে আমি হেতু কনসিডার নাই কৰা আমি এই বডিটো স্টাডি কৰি আছো এটো সাপোজ বডি A এটো ইয়াত এটা ফোর্স লাগিছে F সো উল্টাকে এটা ফোর্স লাগিব না F1 লাগিব ঠিক আছে তাৰপিছত এটো যদি বডি B ইয়াত কি লাগিব এটা হল F1 লাগিব আৰু এটা হল F2 F1 আনটো হৈছে F2 এটো সাপোজ বডি C বডি ওপৰত কি লাগিব C বডি ওপৰত কি ফোর্স লাগিব এটাই লাগি থাকিব এটো আৰু এপিনৰ পৰা কিবা ফোর্স আহিছে জানো নাই F2
সো F1 টো কি হয় কন্টেক্ট ফোর্স বিটুইন মাস M1 and M2 F1 টো কি হয় মাস M1 আৰু M2 মাজৰ এই ৰেখত কোনটো কন্টেক্ট ফোর্স লাগি আছে হেতু F2 টো কি হয় কন্টেক্ট ফোর্স বিটুইন মাস M2 and M3 M2 আৰু M3 মাজৰ কন্টেক্ট ফোর্স এই ৰেখত Contact force will be different if F will be applied on mass C. Similarly, যদি ইয়াৰ ওপৰত যদি ফোর্সটো এপ্লাই কৰোঁ কন্টেক্ট ফোর্স কিটা বেলেগ বেলেগ হ'ব কি বেলেগ হ'ব চাওঁ ডিসকাস কৰোঁ ন কিনো যায় কৰি দিম আৰু এক্সিলাৰেশনটো সেম থাকিব নে obviously এক্সিলাৰেশন সেম থাকিব কন্টেক্ট ফোর্স কিটা বেলেগ হ'ব ইয়াত আছে ব্লক A ব্লক B ব্লক C মাস M1 M2 M3 যদি ফোর্সটো এপিনৰ পৰা দিওঁ এক্সিলাৰেশন এইটোৱে থাকিব কিন্তু এই ৰেখত যদি F1 ফোর্স লাগিছে মানে কন্টেক্ট ফোর্স যদি F1 হয় তেতিয়াহ'লে F1 ইকুৱেল কিমান পাম M1 plus M2 যোনকেইটা মাছ বাকী আছেগে বাকী পিনে যাৰ যোনটো মাছৰ ওপৰত পৰিছে মানে ফোর্সটো ডিভাইডেড বাই M1 plus M2 plus M3 ইনটু F আৰু এই ৰেখত যদি মই F2 বুলি কনসিডাৰ কৰোঁ এই ৰেখত এই ৰেখত A আৰু B য'ত কন্টেক্ট হৈছে কোনটো মাছৰ ওপৰত লাগিছেগে M1 ডিভাইডেড বাই M1 plus M2 plus M3 ইনটু F সো এইটোৱে হ'ল কন্টেক্ট ফোর্স একচুয়ালি যিমানটো ফোর্স ট্রান্সফার কৰিছে ইটোৱে হিতুলে ঠিক আছে এই কোৱেশ্চনটো বা ভালদৰে বুজি পাব তোমালোকে ফাইন্ড দ্য কন্টেক্ট ফোর্স বিটুইন দ্য ব্লক এণ্ড এক্সিলাৰেশন অফ দ্য ব্লকস এজ shown in figure এই ব্লক কেইটাৰ মাজত কি কন্টেক্ট ফোর্স লাগিছে আৰু এক্সিলাৰেশনটো লাগে আমাক এই পার্টিকুলার বডিটোৰ এক্সিলাৰেশনটো পটককৈ ওলাই যাব ঠিক আছে বডিটো এইটো 2 কেজি 5 কেজি 3 কেজি A B C এপিনে লাগিছে F1 50 নিউটন এপিনে লাগিছে F2 30 নিউটন ঠিক আছে সো F net কিমান হ'ব F1 minus F2 ডাইৰেকশন উল্টা হৈছে সো 50 minus 30 is equal to 20 নিউটন সো এক্সিলাৰেশন কিমান হ'ব টোটাল মাস কিমান আছে 10 সো টোটাল ফোর্স ডিভাইডেড বাই টোটাল মাস 10 is equal to 2 meter per second square সো এক্সিলাৰেশন আমাৰ ওলাই গ'ল 2 meter per second square এতিয়া আমি ফ্ৰী বডি ডায়াগ্ৰাম ড্ৰ কৰিম So, to find the contact force between B and C, B আৰু C মাজত প্ৰথম contact force তো উলিয়াবৰ কাৰণে চেষ্টা কৰিছে ঠিক আছে বাৰু between B and C we draw free body diagram of mass 3 kg suppose A পিনৰ পৰা A পিনে contact force আহিছে N1 এইটো 3 kg হা বডিটো N1 so A পিনে কিমান লাগিছে force 30 ওপৰলৈ থাকিব R তললৈ থাকিব mg যোনকিটা ইকুৱেল হ'ব সো আমি হেতুৰ ওপৰত কথা নাপাতো এক্সিলাৰেশন কেনি হৈছে বডিটোৰ এ পিনে হৈছে আৰু এ পিনে এক্সিলাৰেশন হৈ গৈছে এক্সিলাৰেশন কিমান হয় 2 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ সো এক্সিলাৰেশন এ পিনে হৈছে এ পিনে লাগি আছে 30 এ পিনে লাগিছে n1 সো এক্সিলাৰেশন এ পিনে হৈছে সো n1 minus 30 is equal to ma so n1 minus 30 mass কিমান আছিল 3 kg 3 into 2 is equal to 6 so n1 equal to n1 equal to 30 plus 6 হলে 36 so এটা contact force ওলাই গল 36 newton n1 minus 30 equal to 3 into 2 n1 minus 36 is equal to 36 newton এটা a আৰু b মাজত ইয়াত a আৰু b মাজত এইটো চোৱা
ইয়াত কণ্টেক্ট ফ'ৰ্চ লাগে এতিয়া মই বডি বিটো যদি কনচিডাৰ কৰোঁ ঠিক আছে বডি বি মাছ কিমান তাৰ বডি বিৰ মাছ কিমান 5 কেজি ইয়াত যোনটো কণ্টেক্ট ফ'ৰ্চ আছিলে যে N1 ই এপিনেও থাকিব ন ইকুৱেল এণ্ড অপজিট নিউটনছ থাৰ্ড লৰ পৰা চ' 5 কেজিত এইপিনে লাগি আছে N1 এইপিনে লাগি আছে কিমান N2 যোনটো কণ্টেক্ট ফ'ৰ্চ বিটুইন এ এণ্ড বি এ আৰু বিৰ মাজত কণ্টেক্ট ফ'ৰ্চটো ওপৰলৈ কি লাগি আছে R তললৈ কি লাগি আছে এম জি R ইকুৱেল টু এম জি চ' আমি তাত কথাই নাপাতোঁ স্মুথ হৰাইজেণ্টেল চাৰ্ফেচ হয় R ইকুৱেল টু এম জি কথাই নাপাতোঁ আৰু এইপিনে এচিলেশ্যন হয় এচিলেশ্যন কিমান গোটেই বডিটো 2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰতে গৈ আছে ৰাইট ছাইডে গৈ আছে তো কোন ডাঙৰ N1 ডাঙৰ নে N2 ডাঙৰ অবভিয়াছলি N2 ডাঙৰ চ' N2 মাইনাছ N1 ইজ ইকুৱেল টু এম এ N2 মাইনাছ N1 কিমান 36 এইপিনে মাছ কিমান আছিলে 5 এইপিনে এচিলেশ্যন কিমান আছিলে 2 So N2 is equal to 10 plus 36 is equal to 46. So আমাৰ ওলাই গ'ল কণ্টেক্ট 46 নিউটন I hope বুজি পাইছা অলপ চ' বহুত কোনোবাই যে ভিডিঅ'টো চাই আছিলে এইডোখৰ নাই চোৱা সি গ'ল কণ্টেক্ট ফ'ৰ্চ ক্লিয়াৰ নহয় ঠিক আছে Two blocks are kept in contact as shown in figure. Find forces exerted by surface, floor and wall on the blocks. আচ্ছা চোৱা এইপিনে এখন ৱাল আছে ৱাল ঠিক আছে এইডোখৰত এটা ব্লক আছে 20 কেজি আৰু এটা ব্লক লাগি আছে 10 কেজি প্ৰথমতে উলিয়াব লাগে এই ফ্ল'ৰখন এইখন এই ফ্ল'ৰখনে কিমান ফ'ৰ্চ দিছে আৰু এই ৱালখনে কিমান ফ'ৰ্চ দিছে এখন ৱাল কি দিয়া আছে এইটো এংগলটো কোনটো দিছে চাই ল'ব লাগিব হা এনেই পটককৈ এংগল এটা দিছে বুলি চাইন থিটা কছ থিটা মানি ল'লে নহ'ব হা এই এংগলটো দিয়া আছে দেই এনেকৈ ফ'ৰ্চটো লাগি আছে আৰু ভাৰ্টিকেলৰ লগত এংগল দিয়া আছে আকৌ ঠিক আছে এইটো কিমান হয় 50 নিউটন আৰু এইপিনে এটা দিয়া আছে 100 নিউটন আৰু কি উলিয়াব কৈছে কণ্টেক্ট ফ'ৰ্চ বিটুইন দ্য টু ব্লকছ এই ব্লক দুটাৰ মাজৰ কণ্টেক্ট ফ'ৰ্চটো উলিয়াব কৈছে এই 10 কেজিটোৰ যদি মই হেৰি উলিয়াওঁ কি বুলি কয় ফ্ৰী বডি ডায়েগ্ৰাম ড্ৰ কৰিম এইটো এই পাৰ্টিকুলাৰ বডিটো 10 কেজি হা তললৈ কি লাগি থাকিব mg 10g লাগিলে সেইকাৰণে এইপিনে ছাপ'জ N1 এই ফ'ৰ্চখনে এই ছাৰ্ফেচখনে লগত যোনটো কণ্টেক্ট ফ'ৰ্চ হৈছে আৰু ইয়াত ছাপ'জ N2 10 কেজি আৰু 20 কেজিৰ মাজৰ ছাৰ্ফেচখনত N2 লাগি আছে এতিয়া এইটো 10 কেজি বডিটো কালাৰটো চেঞ্জ কৰি লওঁ অকণমান সুবিধা হ'ব ঠিক আছে এইপিনে কি লাগি আছে 100 নিউটন ফ'ৰ্চ এইটো ওপৰলৈ কি লাগি থাকিব নৰ্মেল ফ'ৰ্চ R বুলি দি দিছোঁ ঠিক আছে R বুলি দি দিছোঁ ওপৰলৈ লাগি থাকিব আৰু এইপিনৰ পৰা কি লাগি আছে N2 যিহেতু বস্তুটো ওপৰলৈ তললৈ অহা নাই তো কি হ'ব R ইকুৱেল টু ইয়াত ঠিক আছে ইয়াত N1 N2 দিছে মই N1 N2 দি দিওঁ ঠিক আছে অকণমান তোমালোকে যদি তেতিয়া ডায়েগ্ৰামটো যদি চোৱা তোমালোকৰ অকণমান সুবিধা হ'ব হয়নে মানে এই PDF-টো আৰু মই পঢ়াই থকা বস্তুকেইটা যদি মই লিখাটো অকণমান খেলি মেলি কৰি দিওঁ চ' তোমালোকে অকণমান অসুবিধা পাব বুলি মই ভাবোঁ চ' এইটো কিমান আছিলে 20 কেজি
ইয়াত লাগি থকা ফ'ৰ্চটোৰ নাম N2 ঠিক আছে ওপৰলৈ লাগি থকা ফ'ৰ্চটোৰ নাম N3 দিছে হা ইয়াত যোনটো ওপৰলৈ লাগি আছে হেতুক নাম দিছে N3 না হেতুক N1 দিছে সৰি হা নৰ্মেল ফ'ৰ্চ অন 10 kg মাছ N1 আৰু ওয়ালখনে যোনটো দিছে হেতু ফ'ৰ্চ N3 ঠিক আছে এতিয়া ওপৰলৈ N1 থাকিব এপনে এটো N2 এতিয়া N1 ইকুৱেল টু কিমান হ'ব 10g সিম্পল 10g g ভ্যালু 10 যদি লং মই 100 নিউটন পাম এতিয়া বস্তুটো এক্সিলাৰেশন হৈছে নে নাই হোৱা গম নাপাও ন পাও না নাপাও বস্তুটো মোৰ হিচাপত একে জেগাতে ৰখিয়ে থাকিব কাৰণ ফ'ৰ্চটো এপিনৰ পৰা 50 নিউটন দিছে এপিনৰ পৰা 50 নিউটন দিছে ইটো 100 নিউটনক ইনো একো কৰিব নোৱাৰে সো আৰু এপিনে ওয়াল এখন আছে ই যাবও নোৱাৰে সো ইয়াত এক্সিলাৰেশন কিমান হয় 0 যদি এক্সিলাৰেশন 0 এ 10 কেজি মাছটো যোনটো জেগাত আছিল হেতু জেগাতে আছে সো n2 ইকুৱেল টু কিমান হ'ব 100 নিউটন মানে এডখত n2 100 নিউটন মানে 20 কেজি ব্লকটো কিমান ফ'ৰ্চ গৈছে 100 নিউটনে গৈছে ক্লিয়াৰ এতিয়া মই নেক্সট যোনটো ব্লক আঁকিম হেতু কিমান হ'ব 20 কেজি এই 20 কেজিটোত এডখত ৰাখিছো হা যাতে তোমালোকে দুইটা ডায়াগ্ৰাম দেখি থকা এই 20 কেজি ব্লকটোত কি ফ'ৰ্চ লাগিছে এপিনে এটা লাগিছে N3 এপিনে এটা লাগিছে N2 এপিনে বেকাকে লাগিছে ন এটা 50 নিউটন আৰু ওপৰ পিনেটো লাগি থাকিবই এটা নৰ্মেল ফ'ৰ্চ N4 আৰু তলৰ পিনে কি লাগি থাকিব mg কিমান হ'ব 200 হৈ যাব 20 into 10 200 N4 এতিয়া কথাটো হ'ল এই 50 নিউটনটো ভাঙিব লাগিব না এই 50 নিউটন তো এনেকে লাগি আছে ই ইয়াৰ লগত 30 ডিগ্ৰী বনাইছে মোক এটো পাৰ্ট লাগে আৰু এটো পাৰ্ট লাগে কেনেকে ওলাব মই এটো এংগল পাউন্ডহে উলিয়াইছিলো হয় নে নহয় হয় ইয়াত এটা বস্তু কৈছে তোমালোকে হেতু শিকিব নালাগে হা আমাৰ ডায়াগ্ৰামটো যদি চাও এটো 50 নিউটন ফ'ৰ্চ দিয়া আছে এই এংগলটো দিয়া আছে 30 ডিগ্ৰী মানে এই ডায়াগ্ৰামটো চোৱা মোক লাগে কি এডাল আৰু এডাল ক্লিয়াৰ মোক এই দুডাল লাগে হয় না সো এটো 90 ডিগ্ৰী এই ট্ৰায়াঙ্গলটো যদি চাও এটো 30 ডিগ্ৰী এটো কিমান হৈ যাব 60 ডিগ্ৰী সো এটো যদি 60 ডিগ্ৰী হৈ যায় এপিনে কি থাকিব 50 cos 60 ডিগ্ৰী আৰু এপিনে কি থাকিব 50 sin 60 ডিগ্ৰী cos 60 কিমান হাফ হয় না ঠিক আছে এতিয়া আমাক যদি মই ফ'ৰ্চ যদি ইয়াত চাও চাব দেই এপিনে লাগি থাকিব N3 তোমালোকে ডায়াগ্ৰাম কিটা পাইলে আঁকি যোৱা হা পজ কৰি এই 20 কেজি ওপৰত এপিনে লাগি আছে এটো N3 এপিনে লাগি আছে N2 মানে লেফটৰ পৰা ৰাইটলৈ লাগি আছে N2 ৰাইটৰ পৰা লেফটলৈ লাগি আছে N3 তললৈ দুটা ফ'ৰ্চ লাগি আছে এটা হল mg আৰু এটা 50 sin 60 ডিগ্ৰী আৰু ওপৰলৈ দুটা ফ'ৰ্চ লাগি আছে এটা হে নৰ্মেল N4 ওপৰলৈ নাই এটাই লাগি আছে আমাৰ ৰাইট টু লেফট আৰু এটা ফ'ৰ্চ লাগি আছে এইটো 50 cos 60 ডিগ্ৰী ক্লিয়াৰ এটা কি
এচিলেশ্যন হৈছে জানো নাই হোৱা নহয় জেগাতে ৰখি আছে চ' হৰাইজেণ্টেল ইজ ইকুৱেল টু ভাৰ্টিকেল এটা লাগি আছে N3 চ' হৰাইজেণ্টেল ইকুৱেল টু ভাৰ্টিকেল নহয় লেফ্টত যিমান ফ'ৰ্চ আহিছে ৰাইটতো সিমান ফ'ৰ্চে যাব চ' N2 ইজ ইকুৱেল টু মই যদি হৰাইজেণ্টেল ডাইৰেকশ্যনত চাওঁ ই ৰাইটলৈ গৈছে লেফ্টলৈ কেইটা ফ'ৰ্চ আছে এটা হ'ল 50 cos 60 ডিগ্ৰী প্লাছ আৰু এটা N3 ইয়াত আকৌ 50 sin 30 ডিগ্ৰী আছিলে cos 60 ডিগ্ৰী আৰু sin 30 ডিগ্ৰী একেই ঠিক আছে মই লিখি দিছোঁ ইজ ইকুৱেল টু 50 sin 30 ডিগ্ৰী একেটাই বস্তু ঠিক আছে চ' কিমান হ'ব এইটো আমি N3 ইকুৱেল টু কিমান হ'ব তেতিয়াহ'লে N3 ইকুৱেল টু N2 মাইনাছ 50 sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী হাফ এই sin 30 আৰু cos 60 একেটাই ভেলু দেই হাফ চ' N2 ভেলু কিমান আছিলে অলপ আগত পাইছিলোঁ নহয় 100 নিউটন N2 ভেলু কিমান আছিলে 100 নিউটন চ' 100 মাইনাছ 50 sin 30 হাফ 25 ইজ ইকুৱেল টু 75 নিউটন এটা লাগে যদি আমাক N4 উলিয়াব লাগে N4টো কোনপিনে আছে ওপৰ পিনে আছিলে N4 লাগে N4টো কাৰ লগত ইকুৱেল হ'ব 50 sin 30 ডিগ্ৰী প্লাছ mg এইটো মাছ কিমান আছিলে এই বডিটোৰ 20 কেজি আছিলে 20 কেজি আছিলে যে mg ভেলু কিমান হ'ব 20 into 10 ইকুৱেল টু 200 হ'বনে চ' N4 ইকুৱেল টু কি হ'ব N4 ইকুৱেল টু এইটো আৰু এইটো প্লাছ কৰি দিওঁ মানে N4 ইকুৱেল টু এইটো প্লাছ এইটো আমাৰ ডায়েগ্ৰামটো মতে কি আছিলে N4 ইকুৱেল টু 50 sin 60 ডিগ্ৰী 50 sin 60 ডিগ্ৰী প্লাছ mg সেইটোৱে হ'ব চ' কি হৈছে ইয়াততো cos 30 ডিগ্ৰী আছে N4 ইকুৱেল টু আৰে cos 30 ডিগ্ৰী আৰু sin 60 ডিগ্ৰী একেই হয় √3/2 চ' N4 ইজ ইকুৱেল টু 25 √3 প্লাছ 200 এই তোমালোকে নিজে এইটো কেলকুলেট কৰি চাবা আৰু এবাৰ মানে আগলৈ গৈ এইডোখৰ ভালদৰে চাই লোৱা বিকজ ইয়াত বহুত ধুনীয়া কনচেপ্ট কিছুমান শিকোৱা হৈছে আৰু এবাৰত হয়তো নুবুজিব পাৰা আৰু নুবুজাটো একো প্ৰব্লেমেটিক নহয় তোমালোকে এবাৰতে চব বস্তু কেতিয়াও শিকা নাই মানুহে খোজ কাঢ়োঁতেও পৰিছিলে আমি যেতিয়া সৰুতে খোজ কাঢ়িছিলোঁ বা তোমালোকে যেতিয়া সৰুতে খোজ কাঢ়িছিলে পৰিছিলা যেতিয়া চাইকেল চলাই পেলাই শিকিছিলা তেতিয়া পৰিছিলা বাইকত হয়তো নাই পৰা ভাল হৈছে বাৰু ভাল কথা কিন্তু হয়তো এদিন পৰিবা সেইকাৰণে দুবাৰ তিনিবাৰ চোৱা এবাৰতে আমি এনেও বস্তু শিকিব নোৱাৰোঁ ঠিক আছে চ' মই ভাবিছোঁ আমি কানেক্টেড বডিজ বা টেনশ্যন মোশ্যন অফ কানেক্টেড বডিজ মানে যদি ৱাই পাৰ্টত দুটা বডি ওলমাই ৰখা হয় বা এনেকৈ ছাৰ্ফেচ এখনত যদি বস্তু এটা ওলমাই ৰখা হয় তেতিয়া কেছটো কেনেকুৱা কণ্ডিশ্যন বুজায় কি হয় ইয়াত তলত আৰু এটা বা এনেকৈ এটা বস্তু ওলমাই থৈছোঁ ইয়াত পুলি এটা লাগি আছে এই পুলিটোত পৰা গৈ এনেকৈ যদি আৰু এটা বডি লাগি থাকে কি হ'ব কি নহ'ব সেইবোৰ কথা আমি ডিছকাছ কৰিম চ' মোশ্যন অফ কানেক্টেড বডিজ আমি নেক্সট ভিডিঅ'টো ডিছকাছ কৰিম ভিডিঅ'টো লাইক কৰা চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু লগৰবোৰক শ্বেয়াৰ কৰিবা চ' ডেট মোৰ ভাল লাগিব ঠিক আছে বাই বাই